গড়িয়া জাতীয় পৰিষদৰ চৰাইদেউ জিলা সভানেত্ৰী হিচাপে আৰু আমাৰ সংগঠনৰ চৰাইদেউ জিলা সকলো বিষয়ববীয়াক লৈ আমি আহ্বান জনাইছোঁ এই মঞ্চৰ পৰা। কালি যিটো ঘটনা আমাৰ খিলঞ্জীয়া সংগঠনৰ লগত ঘটিত হৈছে তাৰ কাৰণে আমি খুব দুখিত আৰু লজ্জিত, কাৰণ যাতে অনাগত দিনত এনেকুৱা ধৰণৰ কাম নহয় আৰু আমাৰ গৰীয়াসকল মৰিয়াসকল দেশীসকলে যাতে অনাগত দিনত এই মিয়াসকলৰ কাৰণে লজ্জিত নহয় আৰু বিপদজনক কোনো কাৰণত তেওঁলোকে বিপদৰ সন্মুখীন নহয়। মই ইয়াৰ পৰাই আহ্বান জনাইছোঁ যাতে দ্বিতীয়তে কোনো মিয়াক আমাৰ গৰীয়াসকলে বিয়া নাপাতে আৰু মাটি কিনা বেচাৰ ক্ষেত্ৰত যাতে সতৰ্ক হয়, কাৰণ তেওঁলোকে মাটি কিনি বা বিয়া পাতি ইয়াত প্ৰশ্ৰয় ল'ব আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ৰয়ৰ ফলতে তেওঁলোকে গোটেই সেই ঠাইখন তেওঁলোকে বিয়পি তেওঁলোকৰ পৰিয়াল কৰিবলৈ বিচাৰে, পৰিয়াল কেন্দ্ৰিক কৰি তেওঁলোকে আমাৰ অসমীয়া অস্তিত্বটো শেষ কৰিব বিচাৰে, বিশেষকৈ আমাৰ গৰীয়া মৰিয়া দেশী জলৰ। সেইটোকে মই অনুৰোধ জনাইছোঁ গৰীয়া পৰিষদৰ গড়িয়া জাতীয় পৰিষদৰ চৰাইদেউ জিলা সভানেত্ৰী হিচাপে আৰু আমাৰ সংগঠনৰ চৰাইদেউ জিলা সকলো বিষয়ববীয়াক লৈ আমি আহ্বান জনাইছোঁ এই মঞ্চৰ পৰা। কালি যিটো ঘটনা আমাৰ খিলঞ্জীয়া সংগঠনৰ লগত ঘটিত হৈছে তাৰ কাৰণে আমি খুব দুখিত আৰু লজ্জিত, কাৰণ যাতে অনাগত দিনত এনেকুৱা ধৰণৰ কাম নহয় আৰু আমাৰ গৰীয়াসকল মৰিয়াসকল দেশীসকলে যাতে অনাগত দিনত এই মিয়াসকলৰ কাৰণে লজ্জিত নহয় আৰু বিপদজনক কোনো কাৰণত তেওঁলোকে বিপদৰ সন্মুখীন নহয়। মই ইয়াৰ পৰাই আহ্বান জনাইছোঁ যাতে দ্বিতীয়তে কোনো মিয়াক আমাৰ গৰীয়াসকলে বিয়া নাপাতে আৰু মাটি কিনা বেচাৰ ক্ষেত্ৰত যাতে সতৰ্ক হয়, কাৰণ তেওঁলোকে মাটি কিনি বা বিয়া পাতি ইয়াত প্ৰশ্ৰয় ল'ব আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ৰয়ৰ ফলতে তেওঁলোকে গোটেই সেই ঠাইখন তেওঁলোকে বিয়পি তেওঁলোকৰ পৰিয়াল কৰিবলৈ বিচাৰে, পৰিয়াল কেন্দ্ৰিক কৰি তেওঁলোকে আমাৰ অসমীয়া অস্তিত্বটো শেষ কৰিব বিচাৰে, বিশেষকৈ আমাৰ গৰীয়া মৰিয়া দেশী জলৰ। সেইটোকে মই অনুৰোধ জনাইছোঁ গৰীয়া পৰিষদৰ।